আৰবানৰ ৰিপেয়াৰিং কাম চলি আছে মৰ্ণিং মিউনিচিপালিটি বৰ্ড মৰ্ণিং মিউনিচিপালিটি বৰ্ড হয় কণ্ট্ৰেক্টৰে কৰি আছিল কণ্ট্ৰেক্টৰ কি নাম কণ্ট্ৰেক্টৰ লক্ষ্যজিৎ গগৈ এইটো কিহৰ পাইপলাইন HDB পাইপলাইন কৰিছে কি যাব পানীয়ে যাব খোৱা পানী খোৱা পানী ক'লে চাপ্লাই দিব এইটো পানীটো ক'ৰ পৰা ক'লে আহিব এই 2 নম্বৰ জনৰ পৰা নেকি এইটো 2 নম্বৰ আপুনি কামখিনি কৰি চোৱা চিতা কৰি আছে চোৱা চিতা কৰিছে ক'ৰ পৰা কানেকশ্যন হৈছে এইটো এইটো দুৰ্গা মন্দিৰ ওচৰৰ পৰা কানেকশ্যন কিমান মিটাৰ হ'ব তাত হ'ব কিমান মিটাৰ হ'ব 400 মিটাৰ হ'ব পাইপটো এইটো তলত থাকিব নে ওপৰত থাকিব লাগে সেইটো এতিয়া ওপৰতে থাকিলেও হ'ব বুলি ক'লে সেইকাৰণে আমি কোনে ক'লে এই মিউনিচিপালিটি বৰ্ডৰ মানুহে ক'লে কি আছে আপোনালোকৰ ইঞ্জিনিয়াৰ আছে নেকি ইঞ্জিনিয়াৰ আছে আৰু মই লগ পোৱা নাই বাৰু। মিউনিচিপালিটি বৰ্ডৰ কোনে ক'লে আপোনাক কথাটো ইয়াত যোনজনে পানী দিয়ে সেইজনে বাকীখিনি ইয়াত ঢালাই আছে যে ঢালাইৰ ওপৰত হেৰি কৰিব নোৱাৰি কাৰণে ঢালাইটো ভঙা মানে বহুত হেৰি হৈ যায় যে তো সেইটো কাৰণে ঢালাইটো ভঙা নাই তাৰ ওপৰতে হেৰি দি আপুনি এইটো ঢালাই কথা কৈছে আপোনাৰ পিছফালে যিটো ৰাস্তা আছে এইটোতো ঢালাই ৰাস্তা নহয় তাত কেলে পুতি দিয়া নাই এইটো পাইপখিনি যিমানখিনি হেৰি কৰিছে আমি লুকুৱাই আছোঁ সেইটো যেনেকৈ আছিলে তেনেকৈ কৰিলে হ'ব বুলি ক'লে এনেই আপোনালোকৰ বিভাগীয় ইঞ্জিনিয়াৰ আহিল নাহে ইয়ালৈ কাম চাবলৈ ইয়ালৈ অহা নাই আপোনালোকৰ ঠিকাদাৰ ইঞ্জিনিয়াৰ অহা নাই ইয়ালৈ অহা নাই প্ৰায় 1,08,00,000 কাম কিন্তু যে ঠিকাদাৰজনে যেনেধৰণে কৰিছে নহয় মানে দুখ লগা বিষয় আপোনালোকে নিশ্চয় জানে যে মৰিয়নি পৌৰসভা মানে ৰাস্তাবিলাক ঠেক মানে যিবোৰ ৱাৰ্ড আছে এইবিলাক ঠেক কিন্তু যে আমি দেখিবলৈ পাইছোঁ যে তেওঁবিলাকে 1,08,00,000 কাম কৰিবলৈ যাওঁতে আমি JJMৰ যদি কথা কওঁ JJM প্ৰায় 3.5 ফুট তলত মানে পাইপটো যাব লাগে এটা গাইডলাইন আছে কিন্তু আমি দেখিবলৈ পাইছোঁ যে মৰিয়নি মিউনিচিপালিটি বৰ্ডে যিটো কাম কৰিছে এইটো মানে যে দুখ লগা আৰু মানে যে ইয়াৰ অকল মানে যে পইচা মৰা ধান্দা বা মানে ইয়াক কেনেধৰণে দুৰ্নীতি কৰি মানে যে তেওঁবিলাকে পকেটত পইচা যাব তাৰ ওপৰতহে তেওঁবিলাকে বেছি গুৰুত্ব আৰোপ কৰিছে বা তেওঁবিলাকে চিন্তা কৰি আছে আঁচনি আজি কোটি টকীয়া আঁচনি যিটো মানে নতুনকে নিৰ্মাণ কৰিবলৈ দিয়া হৈছে এই আঁচনিটো মানে যে আমাৰ একো লাভজনক নহ'ব অকল মানে ঠিকাদাৰৰ পকেটত যাব আৰু এইটো মানে ভাইচ চেয়াৰমেন যিজন মানে যে মৰিয়নি মিউনিচিপালিটি বৰ্ডৰ ভাইচ চেয়াৰমেনৰ ঘৰৰ সন্মুখত হৈছে গোটেই ঘটনাটো তাৰ ঘৰৰ সন্মুখত হোৱা পাছতো যে তেখেতে মানে যে কুলিৰ দৰে ভাও ধৰি আছে বেলেগ একো নাই তেওঁ মানে একো এটা কথা কোৱা নাই লগতে তেওঁবিলাকে নিজৰ মন মতলবত কাম কৰিছে অলপ যিজন ঠিকাদাৰ এই কামৰ লগত জড়িত হৈ আছে তেখেতৰ ওপৰত মানে বৃহৎ ব্যৱস্থা গ্ৰহণ কৰিব লাগে চৰকাৰখনে কাৰণ এই ঠিকাদাৰজন নিজৰ মুনাফাৰ বাহিৰে বেলেগ একো চিন্তা কৰা নাই মন্ত্ৰী মহোদয়ক মই আহ্বান জনাব বিচাৰিছো এইবোৰ বিষয়ত অলপ চকু দিব লাগে লগতে আমাৰ স্থানীয় যিজন বিধায়ক তেখেতকো মই আহ্বান জনাইছো যে এনেধৰণে কোটি কোটি টকা ঠিকাদাৰ বিলাকে লুণ্ঠন কৰা বন্ধ কৰিব লাগে অন্যথা আদিবাসী ছাত্ৰ সন্থাই ইয়াৰ ওপৰত গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ব কিহৰ কাম চলি আছে এইটো আমাৰ যিটো ৱাটাৰ চাপ্লাই পানী খোৱা পানী লাইন সেইটো চলি আছে মৰ্ণিং মিউনিচিপালিটি বৰ্ডৰ আণ্ডাৰত কিমান টকাৰ প্ৰজেক্ট এইটো সেইটো মই নাজানিম এইটো পাইপ যে ওপৰত দিছে ৰাস্তাৰ ওপৰতে যে পাইপখিনি পেলাই থৈ গৈছে এইটো যুক্তিসংগতনে নিয়মত এই পাইপখিনি সেইটো ৰাখিব লাগে নাই তলত হ'ব লাগে এতিয়া যেনেকুৱা ওপৰতে পাৰি থৈছে নিয়ম মতে সেইটো নহয় সেইটো হ'ব নালাগে মানে বিশেষকৈ নিয়মতে ইয়াত পাৰিছে কাইলৈ ধৰি লওক গাড়ী এখন আহিবলৈ হ'লেতো সেইটো আকৌ তেখেতসকলে পৰি গুচি যাব পিছত আমাৰ হাৰাচমেণ্টটো হ'ব এনেকে ৰাস্তাৰ ওপৰত এনেকৈ পাৰি থৈ যাব নালাগে আৰু মই তেওঁলোকক প্ৰথমতে কৈছোঁ যে য'ত য'ত এনেকৈ হেৰি হৈছে এইটো খান্দি পেলানি ভাঙি পেলানি তাৰ ওপৰত আকৌ ঢালাইটো কৰি দিব নহ'লেতো গাড়ী উঠিব সেইটোৱে কথাই মই কৈছোঁ তেখেতসকলে এতিয়া কৰি থৈ যাব কিন্তু পিছত আকৌ পাইপটো ভাঙি দিয়াৰ লগে লগে আমাৰ শাস্তি হ'বগৈ কণ্ট্ৰেক্টৰে কৰি আছে এইটো কণ্ট্ৰেক্টাৰ কৰি আছে কি নাম কণ্ট্ৰেক্টৰ লক্ষ্যজ্যোতি গগৈ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221